ছিলো ই এনে কাম কৰিছিলে পাকঘৰত হা পাকঘৰত কাম কৰিবৰ বাবে মানুহ ৰখা হৈছে মাহেকৰ মূৰত পইচা দিয়া হৈছে আৰু তুমি পাকঘৰত কি কৰি আছিলা ঘৰতচোন দিনৰ দিনটো ভৰিৰ ওপৰত ভৰি তুলি মোবাইল চাই থাকোঁতেই যায় যদি তোমাৰ পাকঘৰত কাম কৰা ইণ্টাৰেষ্ট আছে তেতিয়াহ'লে ঘৰৰ কাম কৰা মানুহবোৰক ঘৰৰ কাম কৰিব নালাগে বুলি ছুটি দি দিওঁ সিহঁতক চাকৰিৰ পৰা উলিয়াই দিওঁ মানে মই আজি তোমাৰ বাবে কিবা এটা ৰান্ধিছিলো তোমাক টিফিনত পেক কৰি দিবলৈ কিয় আজি এনে স্পেচিয়েল কি যে মোৰ বাবে টিফিনত পেক কৰিবলৈ কিবা ৰান্ধিছা পাহৰি গৈছা নেকি আজি আমাৰ বিয়া হোৱাৰ 1 month কমপ্লিট হৈছে আজি আমাৰ 1 month এনিভাৰ্চাৰী ফাল্টু পাগল হৈছা নেকি তুমি 1 month এনিভাৰ্চাৰী পাতে তুমি ভাল পাবা বুলিহে মোৰ কাৰৰ চাবি ৱাচ এইবোৰ ক'ত আছে সেয়া মই টেবুলতে সজাই থৈছিলো যোৱা টিফিন জলদি ৰেডি কৰি আনা মই তোমাৰ বাবে ৱেইট কৰি থাকিম আমি একেলগে কেক কাটিম মই যি কৈছো তাক শুনা ঠিক আছে ফাল্টু 1 month এনিভাৰ্চাৰী পাতে হেৰি কথা এটা হ'ল নহয় কি কথা কোৱা আকৌ কালিলৈ মানে মোৰ মামাৰ ছোৱালীজনীৰ বিয়া আছে নহয় পাহৰিলে নেকি তাই বিয়া বুলি ভাল প্ৰেজেণ্ট এটাও দিব লাগিব নহয় কিবা জোৰোৱা মাৰিব পাৰিব নেকি মোৰ ওচৰত বাৰু সাঁচতীয়া কেইটামান টকা আছে খুব বেছি টকা 300 হ'ব নেকি সেই 300য়ে ভাল কি পামনো জোৰ কাপোৰ এযোৰো নাপাওঁ কটনৰ বেডশ্বীট এখনকে পোৱা যাব চাগে কি যে কথাবোৰ কোৱা তুমি তোমাৰ মামাৰ ছোৱালীক 300 টকীয়া কিবা প্ৰেজেণ্ট এটা দিলে কথাটো ভাল হ'ব জানো আমি যিমানেই দুখীয়া নহওঁ আমাৰ আত্মসন্মান ৰক্ষা কৰিব লাগিব নহয় তুমি এইবোৰ কথা একেবাৰে চিন্তা কৰিব নালাগে তুমি কি ভাবিছা তোমাৰ মামাৰ ছোৱালীৰ বিয়াৰ কথা মই পাহৰি গলো নাই পাহৰা যিদিনা তোমাৰ মামাৰ ছোৱালী আৰু মামাই ইয়াত বিয়ালৈ মাতিবলৈ আহিছিল সেইদিনাই মই মোৰ মনৰ কেলেণ্ডাৰত দাগ দি থৈছিলো এতিয়া মই ধুনীয়া এটা প্ৰেজেণ্ট আনিবলৈকে ওলাইছো কিন্তু পইচা ক'ত পাব তুমি চিন্তা কৰিব নালাগে মই কালিয়ে 1200 টকা দি থোৱা আছে দোকান এখনত মাথো আনিবইহে লাগে 1200 টকীয়া কি প্ৰেজেণ্ট লৈছে আপুনি হেৰ কাঁহী বাতি এযোৰ নিদিলে হ'ব জানো তোমাৰ মামাৰ ছোৱালী আগলৈ নাই পিছলৈ নাই ছোৱালী সেইজনীয়ে বিয়াখনলৈ তুমি সেনেকৈ যাব নোৱাৰা নহয় মই 1600 দি ধুনীয়া কাঁহী বাতি এযোৰ ললো 1200 টকা দি থোৱা আছে এইকেইটা পইচা আজি দি কাঁহী বাতি এযোৰ লৈ আহিম আপুনি ইমানবোৰ টকা খৰচ কৰিলে মোৰ হাতত থকা 300টোও লৈ যাওক সেইটো তোমাৰ হাততে থোৱা কালিলৈ আকৌ হাতত মণি বেগত সুদা হৈ গ'লে ভাল নালাগিব নহয় হ'ব তেতিয়া দিয়ক মই যাওঁ তুমি কিন্তু দুপৰীয়াৰ ভাত খাবলৈ মোলৈ ৰৈ থাকিব নালাগে ভাত খাবা মই একেবাৰে কামলৈও যাম কামৰ জেগাতে খাম আজি টিফিন নিনিয়ে নেকি নালাগে দিয়া আজি টিফিন কামৰ জেগাত মানে যি ঘৰ মানুহক কাম কৰিম সিহঁতৰ ঘৰৰ ল'ৰাজনৰ আজি জন্মদিন আছে ভাত তাতেই খাবলৈ কৈছে হেৰা শুনিছানে আজি মোৰ বা আৰু ভিনদেউ আহিব মই কি ক'ব লাগে তেনেকৈ কিয় কৈছা বা আৰু ভিনদেউ আহিব ভাতো ৰান্ধিব লাগিব বা আৰু ভিনদেউৱে খাবৰ বাবে মাছ মাংস কিবা আনি দিবানে সেইবোৰ ফাল্টু মানুহ আহিব আৰু সেইবোৰ মানুহৰ বাবে মই একো টকা খৰচ কৰিব নোৱাৰো দেই আলেকৰ পালেকৰ বাবে ইমানবোৰ টকা মোৰ খৰচ কৰাত নাই নিজৰ ঘৰৰ মানুহকেইটা চলাই আছো নহয় ঠিকছে সেয়াই হ'ব তেনেকৈ কিয় কৈছা তাহাঁত মোৰ আঁতৰৰ নহয় মোৰ নিজৰ বা ভিনদেউ তেন্তে নিজে ঘটিত নানা কিয় তুমি ঘৰত বহি থকাৰ বাহিৰে টকা এটা ইনকাম কৰি পাইছা 1 টকা পইচা ইনকাম কৰিব নোৱাৰা যদি আকৌ মাছ মাংস খুৱাই বাইক নিহেকক যোৱা নিজে ইনকাম কৰি সেই টকাৰে মাছ মাংস আনি খুওৱা তোমাৰ বা ভিনদেউ মই বাৰু ৰামুক পঠিয়াই মাছ মাংস অনাৰ ব্যৱস্থা কৰিম কিন্তু তুমি মোৰ বা ভিনদেউৰ বাবে অলপ সময় উলিয়াব পাৰিবানে নোৱাৰো সেইবোৰ যি টি মানুহৰ বাবে মই সময় উলিয়াব নোৱাৰো মোৰ ষ্টেণ্ডাৰ্ডৰ লগত নিমিলে মোৰ ষ্টেণ্ডাৰ্ডৰ লগত মিলা একে ষ্টেণ্ডাৰ্ডৰ সমান ষ্টেণ্ডাৰ্ডৰ মানুহৰ লগতহে মই কথা পাতো অ'কে তেন্তে তুমি মোকনো কিয় বিয়া পাতিছিলা ময়োতো তোমাৰ ষ্টেণ্ডাৰ্ডৰ লগত নিমিলো তোমাক মই ধুনীয়া দেখিলো পচন্দ হ'ল বিয়া পাতি আনিলো ধুনীয়াতো তুমি ইনকাম কৰিব নোৱাৰিলা কি হ'ল চেহেৰাটোতো আছে সেয়ে মই আহিছো পা কাকুলি পা ধনী ঘৰৰ ল'ৰা বুলি মনতে বৰ ফূৰ্তি পাইছিলি নহয় ধনী ঘৰৰ ল'ৰালৈ বিয়া হবি বুলি বৰ আনন্দ কৰিছিলি নহয় এতিয়া তই কি সুখত আছ মোৰ সংসাৰ সুখৰ নহয় কেৱল টকা আৰু টকাহে চিনি পায় কাকুলি তই আজি আমাৰ এই ভগা জুপুৰিত লৈ আহিলি যে বৰ ভাল পাইছো পাই আনন্দ পাইছো বল ভিতৰলৈ
ভালে আছনে চম্পা? ভাল ভাল, প্ৰভু ঈশ্বৰৰ কৃপাত মোৰ বৰ্তমান ভালেই। তোৰ কচোন? আছো আৰু। এনেকৈ কিয় কৈছ? হাৰে তোৰনো বেয়া হ'বনে? ময়ো যে কি কথাবোৰ সুধো নহয় অ। ইমান ধনী ঘৰলৈ বিয়া হৈছ, ইমান চাগে ধুনীয়া তোৰ সংসাৰ, মই যে কি কথাবোৰ সুধিছো তোক। নহয় অ চম্পা, আগতে ময়ো ভাবিছিলো ধন টকা পইচাই সকলোবোৰ। মই ভাবিছিলো ধনী ল'ৰালৈ বিয়া হলেই সংসাৰখন সুখৰ হ'ব। আচলতে সেইটো নহয় অ চম্পা। সংসাৰ সুখৰ হবলৈ হলে ধন টকা পইচাৰ কোনো প্ৰয়োজন নাই। কেৱল প্ৰয়োজন সঁচা মৰমৰ, দুখন সঁচা অন্তৰৰ, পবিত্ৰ অন্তৰৰ, যি দুখন অন্তৰ সকলো মানুহৰ ওচৰত বিচাৰি পোৱা নাযায় অ। এয়া তই কি কৈছ? কথাবোৰ ইমান দুখত কোৱাৰ দৰে লাগিছে। কি হৈছে কাকুলি? নাই একো হোৱা নাইকিয়া। তোৰ লগত অলপ এক্টিং কৰিলো আকৌ। আচলতে মই চাইছো অভিনয় কৰিব পাৰিম নে নাই মই। তোৰ ওচৰলৈ মই আজি কিয় আহিছো জাননে? কিয় আহিছ? নিজৰ বান্ধৱীৰ ওচৰলৈ কিয় আহিবি আৰু? বান্ধৱীৰ ওচৰলৈ তোৰ আহিবলৈ মন গৈছে, খা খবৰ লবলৈ মন গৈছে। সেইটো বাৰু হয়, কিন্তু আন এটা উদ্দেশ্যতহে আহিছো। তেন্তে বল ভিতৰত বহগৈ। নাযাওঁ দে, মোৰ ওচৰত বেছি সময় নাই। ঘৰৰ ড্ৰাইভাৰজনক লৈ আহিছো, তেখেত গাড়ীতে আছে। আচলতে মোৰ মোৰ মানে তোৰ ওচৰত ধাৰ এটা আছে। ধাৰ? মোৰ ওচৰত আকৌ তোৰ কি ধাৰ থাকিলে? আৰে আমিবোৰ দুখীয়া মানুহ, আমাৰহে অ'ত ত'ত ধাৰ থাকিব পাৰে। তোৰ আকৌ কিহৰ ধাৰ আছে? ইমান ধনী মানুহ তই, কি কথা কৈছ? মোৰ ওচৰত তোৰ কি ধাৰ আছে? হয়, তোৰ ওচৰত মোৰ ধাৰ আছে। আচলতে এদিন মই তোক ৰাস্তাত লগ পাইছিলো, আৰু সেইদিনা মই মোৰ 1 month মেৰিজ এনিভাৰ্চাৰীৰ কেক কিনিব আহিছিলো। তোৰ মনত আছেনে? অ, কেকৰ অৰ্ডাৰ দিবলৈ আহিছিলি? অ, আৰু তেতিয়া মই তোক কৈছিলো যে আমাৰ 1 year মেৰিজ এনিভাৰ্চাৰীলৈ তোক নিমন্ত্ৰণ জনাম। কৈছিলো নে? কৈছিলি, কিন্তু তই মোক নামাতিলি ন? সেইটো কথাকে কবলৈ আহিছ? নামাতিলো নহয়, আজি আমাৰ বিয়া হোৱাৰ 2 বছৰ হবৰ হ'ল, দ্বিতীয় বিবাহ বাৰ্ষিকী পাবৰেই হ'ল। কিন্তু সেইবোৰ এখেতে ভাল নাপায়, সেইবোৰ পাতিব একেবাৰে নিবিচাৰে। মই 1 month এনিভাৰ্চাৰী পাতিলো, নাজানিছিলো যে তেখেতৰ এইবোৰ পচন্দৰ নহয়। সেয়ে তেতিয়া যেতিয়া জানিলো তেখেতে এইবোৰ ভাল নাপায়, আৰু 1 yearত নাপাতিলোৱেই, আৰু আমি আগলৈকো সেইদৰে এনিভাৰ্চাৰী নাপাতো। কিন্তু তোক মাতিম বুলি যে কৈছিলো, মাতিবহে নোৱাৰিলো। সেইবাবে মই তোক আমাৰ ঘৰলৈ নিমন্ত্ৰণ জনাবলৈ আহিছো। যোন দিনাই তই সুবিধা পাৱ তোৰ মানুহজনক লৈ আমাৰ ঘৰলৈ যাবি। হাই অ, তই তোৰ ঘৰলৈ মোক মাতিবলৈ আহিব নালাগে নহয়। মোৰ ইচ্ছা গলে যামেই, তাকে সা সুবিধাবোৰ হলেই হ'ল। তই যোন দিনাই সুবিধা পাৱ যাবি। তোলৈ মোৰ মনত পৰে অ, তোক কথা দি কথা ৰাখিব নোৱাৰিলো যে। সেইটোনো কি ডাঙৰ কথা? তই এনিভাৰ্চাৰী পতাই নাই, পাতিলেহে। ঐ শুন, আমাৰো এনিভাৰ্চাৰী পাতো নহয় সৰু সুৰাকে। অইন একো নকৰো অ, মন্দিৰত শৰাই এভাগ দিওঁ, আৰু এইখিনি বয়সস্থ বুঢ়া মানুহ কেইজনমানক জলপান অকণ খুৱাওঁ। সান্দহ আৰু দৈ গাখীৰ এনেকৈ। ভালেই কৰ দে, সেইবোৰতে যে তই সুখ বিচাৰি পাৱ। আচলতে মানুহৰ মনটোৱেই আচল কথা, পইচা বা বস্তুনো কি। হ'ব দে, মই যাওঁ, দেৰি হৈছে। কিন্তু তই চাহ একাপো নোখোৱাকৈ এনেকৈ গুচি যাবিনে? হ'ব দে, আকৌ কেতিয়াবা আহিলে চাহ খাম। চাহ কিয়, তোৰ হাতৰ সকলোবোৰ বস্তু খাই যাম। ভাতো ৰান্ধিবি ধুনীয়াকৈ। কি কৈছ?